তেতিয়া 7:30, 8টা এনেকুৱা হ'ব নেকি, তেনেকুৱা মানুহতে মোক ফোন কৰিছে 7:30, 8টা। হয়, তাৰপিছত ফোনটো পোৱাৰ লগে লগে মই এতিয়া অসমৰ মন্ত্ৰীৰ দায়িত্বত থকা, যিহেতু প্ৰাক্তন হৈছে তথাপি দায়িত্বত আছে, মই জয়ন্ত মল্ল ডাঙৰীয়া, আমাৰ PHC মিনিষ্টাৰ, এখেতক মই লগে লগে ফোন কৰিলোঁ। মই ফোন কৰি পেলাই মই ক'লোঁ ইয়াতে এনেকুৱা এটা চিটুৱেশ্যন হৈছে, আৰু যাতে তৎক্ষণাৎ এটা ঘটনা, অপ্ৰীতিকৰ ঘটনা হৈ গৈছে, আৰু ইয়াতে যাতে কোনো মানুহৰ ওপৰত এনেকুৱা ঘটনা দ্বিতীয়বাৰ আৰু নহয়, তাৰ কাৰণে ইমিডিয়েট প্ৰশাসনৰ ব্যৱস্থা কৰিব লাগে, আৰু দোষী যিয়েই নহওক কিয় তেওঁক কৰায়ত্ব কৰিব লাগে। পৰিৱেশটো খুব শান্ত শিষ্ট হিচাপে, তাৰে মানুহখিনি নিৰাপদ হিচাপে থাকিব লাগে। লগে লগে দাদা বুলি মাতো মই, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ক'লে যে মই এতিয়াই প্ৰশাসনৰ লগত কথা পাতি আছোঁ। কথা পাতি পেলাই লগে লগে প্ৰশাসনৰ ব্যৱস্থা কৰিছে, মই নিজেও গম পালোঁ। ইয়াতে যথেষ্ট প্ৰশাসনৰ ফালৰ পৰাও CRPF হওক, আমাৰ ব্লেক কেট হওক, তেওঁলোকক ইয়াতে মোতায়েন কৰি পেলাই চিটুৱেশ্যনটো কণ্ট্ৰলত আছে বুলি মই গম পালোঁ। ৰাতি কিছু মানুহৰ লগতো মই কথা পাতিলোঁ, BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ লগতো কথা পাতিলোঁ। ছাৰে লগে লগে আমাৰ মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াৰ লগতো কথা পাতিছে। কথা পাতি পেলাই আমাৰ গণেশ কাছাৰী ডাঙৰীয়া ট্ৰিটমেণ্টত গৈছে, তেওঁ জাগাত নাছিলে, কথা পাতিছে, মোৰ লগতো কেইবাবাৰো কথা পাতিছে। তো সেই হিচাপে ৰাতিপুৱা মই খবৰ ল'লোঁ, শুনিলোঁ যে এতিয়া আৰু কোনো তেনেকুৱা অপ্ৰীতিকৰ ঘটনা আৰু হোৱা নাই, আৰু যথেষ্ট প্ৰশাসনৰ ফালৰ পৰাও ইয়াতে তত্ত্বাৱধান কৰি পেলাই মানুহখিনিক নিৰাপত্তা আৰু সুৰক্ষা দি পেলাই ৰাখিছে। এতিয়া যিহেতু মই গোটেই BTC অঞ্চলৰ এজন আৰু এটা বিশেষ কৰি এটা জাতিৰ ওপৰতো এটা এনেকুৱা এটাক হৈছে, হিন্দু হওক মুছলিমেই হওক, আমি সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগে। আৰু ময়ো আহিলোঁ, চাওঁ চিটুৱেশ্যনটো কি হৈছে কি হোৱা নাই, অলপ তেওঁলোকৰ খা খবৰ লৈ পেলাই কিমানখিনি তেওঁলোকৰ ক্ষতি হৈছে, এই খতিয়ানটো যাতে ইন ফিউচাৰত মানুহজনক আমি এটা ক্ষতিপূৰণ হিচাপে তেওঁক আমি সহায় কৰিব পাৰোঁ, সেইখিনি মই ফিজিকেলি মই নিজেও আহিলোঁ চাব কাৰণে। আৰু মই শুনিবলৈ পাইছোঁ মহেশ্বৰ বসুমতাৰী ছাৰো আহিছিলে। আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যথেষ্ট ইয়াতে মানুহখিনিৰ লগত সদায় সহযোগ কৰি আছে। অপ্ৰীতিকৰ কোনো ঘটনা ইয়াতে যাতে নহয়, সাংবাদিক বন্ধুসকল, আপোনালোকক অনুৰোধ কৰিম তৎক্ষণাৎ যাতে আমি খবৰ পাওঁ, আমাৰ ৰাইজেও যাতে সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখি, মই আহ্বান কৰিম সকলোকে যে আপোনালোকে সকলোৱে, হিন্দু হওক মুছলিম হওক, জাতিগত কোনো তেনেকুৱাকৈ এটা ক্লেচিং লৈ পেলাই আপোনালোকে পৰিৱেশ বেয়া কৰিব নালাগে, শান্তি সম্প্ৰীতি বজাই ৰাখক। চৰকাৰৰ ফালৰ পৰাও আমি যিখিনি ক্ষতি মানুহজনৰ হৈছে, আমি তেওঁৰ ক্ষতিপূৰণ হিচাপে কি কৰিব পাৰোঁ এই বিষয়েও আলোচনা কৰিম, আৰু দোষী যিয়ে নহওক কিয় প্ৰশাসনে যাতে তেওঁলোকক ইতিমধ্যে কৰায়ত্ব কৰিছে বুলি মই গম পাওঁ, আৰু দোষী যিয়ে নহওক কিয় কৰায়ত্ব কৰি তেওঁলোকৰ বিহিত ব্যৱস্থা অলৰেডি গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়িছে, তেওঁলোকে তেওঁলোকৰ কাম কৰিব, আৰু প্ৰশাসনক যাতে তেওঁলোকৰ কাম কৰিব দিয়া যায়। প্ৰশাসনকো মই অনুৰোধ কৰিম যে আৰু যাতে এইখিনি জাগাত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহয়, তেওঁলোকে যাতে ইয়াতে চকু কাণ ৰাখে, ইতিমধ্যে ৰাখিছে, আৰু ময়ো অনুৰোধ কৰিলোঁ আপোনালোকক সকলোকে মই আহ্বান জনাওঁ, ইয়াতে কোনো ধৰণৰ আমি আমাৰ মাজত আৰু তেনেকুৱাকৈ হিন্দু মুছলিম লৈ পেলাই কোনো অপ্ৰীতিকৰ পৰিস্থিতি আমি সৃষ্টি কৰিব নালাগে। সকলোৱে শান্ত শিষ্ট হিচাপে থাকক, আৰু ভয় কৰিব নালাগে কোনেও, ইয়াতে পৰিৱেশ এতিয়া ভাল হৈ যাব, আৰু কোনো অপ্ৰীতিকৰ পৰিস্থিতি নহয়। ধন্যবাদ।